हेलो बंधु बान्धवीসকল आशा करूँ सकलो कुशले আছে आपनालोक सकलोके मोर अन्य एटी ब्लगলৈ स्वागतम जनालो আৰু ভিডিওটো দেখি ভাবিছে আপোনালোকে কিনো ভিডিও হয় একো বুজি পোৱা নাই সাগে নহয় জানো হয় বুজিবলৈ অলপ কঠিন হ'ব মই আপোনালোকক বুজাই দিছো সকলোৱে বুজি নাপায় আজি অলপ ভিডিওটো ব্যক্তিক্ৰম আন কালত কৰি আন দিনত কৰি এয়া হৈছে খোৱাৰ আয়োজন দে অতিথি দেখিছে অতিথি সকলৰ বাবে যি খোৱাৰ আয়োজন কৰিছিল তাৰো অকনমান ভিডিও লৈ থৈছিলো হেয়াও আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু এফালে মোৰ সৰু প্ৰজাতি অকনমান আলহী অতিথি বহিবৰ কাৰণে ঠিক ঠাক কৰা হল আগদিনাখনে ভিডিওটো 6 তাৰিখৰ হয় অৱশ্যে এইখিনি আমাৰ 5 তাৰিখৰ ভিডিও 6 তাৰিখে আমাৰ ঘৰত মাংগলিক অনুষ্ঠান এটি আছিল আৰু অনুষ্ঠানৰ বিষয়ে কম এয়া 5 তাৰিখৰ ৰাতি খোৱা বোৱা ৰেডি মানে শাক পাচলি কাটি ৰেডি কৰি থকা হৈছিল তাৰো অকনমান ভিডিও মই শেয়াৰ কৰিছো আপোনালোকৰ লগত যেহেতু আমাৰ এই সৰু প্ৰজাতিত একো মাংগলিক অনুষ্ঠান তেনেকৈ পতা নাছিলো আমাৰ ইয়ালৈ অহা বেছি দিন হোৱাও নাই 4 বছৰ মান হৈছে ঘৰটোলৈ অহা এটি মাংগলিক অনুষ্ঠান হৈছিল কিনো অনুষ্ঠান হৈছিল সেয়া আপোনালোকক সম্পূৰ্ণ জনাম আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব আৰু যিসকলে আপোনালোকে মোৰ ভিডিও নতুনকৈ চাই মোৰে অকনমানি চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব লগতে লাইক কমেন্ট শেয়াৰ কৰি দিব বুলি বহুত আশাৰে বাট চাই ৰলো আৰু এয়া আছিল 6 তাৰিখৰ ৰাতিপুৱাৰ ভিডিও 6 তাৰিখে আছিল আমাৰ ঘৰত এটি মাংগলিক অনুষ্ঠান মানে কি বুলি কম এতিয়া আসলতে মোৰ বুৱাৰী গৰাকী মিচিং বুৱাৰী এয়া মই আমাৰ ঘৰত মিচিং সম্প্ৰদায় সকলৰ এটি নিয়ম কৰিছিলো হেয়াহে আপোনালোকক দেখাবলৈ লৈছো এয়া আছিল এক প্ৰকাৰ বিয়া বুলিয়ে ক'ব পাৰি অৱশ্যে বিয়া হৈ গল হৈ যোৱা আজি বহু বছৰে হল 10 বছৰ হল মোৰ লৰা বিয়া পতা কিন্তু তেওঁলোকে নিয়ম কৰা নাছিল এটা নিয়ম আছিল তেওঁলোকে সেই নিয়মটো বহুত দিনৰ পাছতো কৰে হেহে আমাৰ ঘৰলৈ 10 বছৰৰ পাছত আহিল কেতিয়াবা 20 বছৰ 25 বছৰৰ পাছতো তেওঁলোকে বোলে এই নিয়মটো কৰে ময়ো ভাবিছিলো প্ৰথমতে বিয়া পতা ইমান দিন হল এতিয়ানো কি নিয়মটো কৰিবলৈ আছে পিছত জানিলো তেওঁলোকে এনেকৈ কৰে নিয়মবোৰ দেৰিকৈ কৰে উলুটা ঘৰ উঠা বুলিয়ে ক'ব পাৰি এক প্ৰকাৰ ঠিক আছে তেতিয়া হলে তেওঁলোকৰ নিয়ম যেতিয়া মোৰ বুৱাৰী যেতিয়া মোৰ মিচিং মিতিৰৰ লগত মিচিঙৰ নিয়মখিনি মই তেওঁলোকৰ পৰা গ্ৰহণ কৰিছো আৰু তেওঁলোকে যেনেদৰে নিয়ম কৰিব আহিছে আমাৰ ঘৰত সকলোখিনি কৰিলে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব সকলো বুজি পাব এয়া তেওঁলোকে আহি গেটৰ মুখত গেট মানে কি আৰু ৰাস্তাত আহি ৰওঁতে আদৰা নিয়ম আসলতে আৰু ডাং এডাল দি পেলাই এয়া হেৰি কৰে কি বুলি কয় আগুচা বুলি কয় আৰু আসলতে তেওঁলোকক কইনা ঘৰৰ মানুহখিনি আহিবলৈ নিদিয়ে ডাং এডাল দি আগুছে আৰু শৰাই এখন দি পইচা দিলে মানে ৰাস্তাটো এৰি দিয়ে এই সকলো নিয়ম তেওঁলোকৰ মানুহে কৰিছে দে যিকিজনে ডাংডাল দি আগুচিছে এয়া নাতিনী হয় আৰু লগতে মোৰ নাতিনিও আছে দে এওঁলোকো হৈছে তেওঁলোকৰে হয় বাইকৰ ল'ৰা ছোৱালী এটা পাৰ্টিয়ে তেওঁলোকক আগভেটা দিছে এয়া দেখিছে নহয় আৰু এটা পাৰ্টি এনেকৈ শৰাই আগবঢ়াই দিছে আৰু এনেকৈ শৰাইখন দি তেওঁলোকে তাৰ পাছত মানি লয় আৰু মানি লোৱাৰ পাছত ৰাস্তাটো এৰি দিয়ে এয়া নিয়ম আৰু ধেমালিতে অলপ নিয়ম আছিল সাগে হেয়া অৱশ্যে আমাৰ এনেকুৱা ইমান দিনৰ পাছত এনেকৈ নিয়ম নকৰে কিন্তু মোৰ ঘৰত সকলোখিনি তেওঁলোকে কৰি গল ভালেই লাগিলে বেয়া লগা নাই হেহে আপোনালোকৰ লগত শেয়াৰ কৰিছো নিশ্চয় আপোনালোকেও ভাল পাব এয়া শৰাইখনত পইচা কমকৈ দিলে সাগে উলুটাই দিলে আৰু দিছে কিবা পইচা তেতিয়াহে তেওঁলোকক আহিবলৈ দিয়ে বুৱাৰীৰ যেহেতু মা দেউতা ঢুকাইছে হেহে মাকে কৰা কামখিনি ডাঙৰ বয়েকে কৰিছে সকলোখিনি
আৰু এয়া হ'ল মই বিয়নীক আদৰি আনিব লগা হৈছে এনেকৈ বিয়নী মানে সকলোকে আৰু শৰাই এখন দি এনেকৈ আদৰি অনা নিয়ম এয়া মোৰ বিয়নী বোৱাৰীৰ মাহী হয় এয়া আদৰি আনিলোঁ ইয়াৰ পাছৰখিনি আপোনালোকে চাই থাকক আৰু এখন শৰাই মানে কেইবাটাও নিয়ম আছে তেওঁলোকৰ এয়া এনেকৈ এখন শৰাই দি মই তেওঁলোকক ভিতৰলৈ লৈ গৈছোঁ তাৰ পাছৰখিনি আপোনালোকে চাই থাকক আৰু এইফালে এখন নাতিয়ে কেইটকা পালে শৰাইখনত আগচোতে চাইছেহি ভিতৰত আহি এইটো মোৰ নাতি হয় দেই ই বেচেৰা 2-3 দিনৰ আগতে আহিছে মাহীয়েকৰ ঘৰত মানে হেল্প কৰি দিম বুলি মাহীয়েকৰ লগত এনেকৈ নিয়ম কৰা মই আগতে দেখা নাছিলোঁ নেপালী সম্প্ৰদায়ৰ এখন বিয়াত দেখিছিলোঁ আৰু আজি মোৰ ল'ৰা বোৱাৰীক এনেকৈ তেওঁলোকে আহি নিয়ম কৰিছে খুব ভাল লাগিল নিয়মটো চাই আমাৰ অৱশ্যে এনেকৈ নকৰে ইমান মানে ইমান সন্মান কৰে দৰা কইনা বুলিয়ে কৈছোঁ আৰু ল'ৰা ছোৱালীক তেওঁলোকে এইখিনি আমাৰ বিয়াবিলাকত মই দেখা নাই নেপালী সম্প্ৰদায়ৰ বিয়া এখন আছে মোৰ ইউটিউব চেনেলত আপোনালোকে চাব পাৰিব তাত আছে আৰু ইয়াতে দেখিলোঁ এয়া সঁচাকৈ ভাল লাগিল নিয়মটো এনেকুৱা নিয়ম মই আগতে দেখা নাছিলোঁ ইমান মানে সন্মান দিছে তেওঁলোকে ল'ৰাটোৰ ছোৱালীজনী বোৱাৰীজনী ঘৰৰ মানুহখিনি দেখি কান্দিছিলে তাকে কৈছোঁ মনে মনে থাকিবলৈ নাই থকা আৰু উপায় নাই কান্দিছে অকণমান কান্দিবই দিয়কচোন বেয়া লাগে ঘৰৰ সকলোকে দেখি লাগিছে দেই মামি ভয় লাগিছে
এনেকে তুলি আছো তোমাক গিফ্ট লৈ ললে এই যে শৰাইখন তেওঁলোকে মোক এনেকৈ দিলে সেইদিনাহে তেওঁলোকৰ ছোৱালীজনী সম্পূৰ্ণ আমাক গতাই দিলে ঘৰৰ পৰা আজি দিনটোত মানে আনি দিয়ে গাহৰি হয় নেকি গাহৰি মনছে তেওঁলোকৰ ঘৰৰ পৰা জোৱায়েক আৰু জীয়েকৰ কাৰণে ভাত চব্জি বনাই লৈ অহাৰ নিয়ম আছে তেওঁলোকৰ সেয়া মোক আহি তেওঁলোকে দিলে লগতে আমাক মান কাপোৰো দিছে এইফালে খোৱা বোৱা পৰ্বৰ অকণমান দেখাই দিছোঁ আমাৰ সৰু ঘৰখনত এনেকৈয়ে তেওঁলোকে সুখে দুখে খাই গ'ল আৰু সকলোখিনি কাম আমাৰ ছোৱালীকেইজনীয়ে বৰ ধুনীয়াকৈ কৰিলে নিয়াৰিকৈ আৰু এয়া পেহা মানে মোৰ মনৰ ল'ৰাটোৰ পেহা ভনী জোঁৱাই আমাৰ এয়া হাজবেণ্ড সকলোৱে চিনি পায় মোৰ ভিডিঅ'সমূহত দেখিয়ে থাকে এয়া ডাঙৰ বাইদেউ হাজবেণ্ডৰ বাইক এয়া হ'ল সৰু ভণ্টি ননদ মোহনাঘাটত থাকে ডাঙৰ বাইদেউ বৰ্মন নগৰত থাকে এয়া বিয়নী আৰু এয়া বোৱাৰী ডাঙৰ জেঠাইৰ লগত আৰু এয়া আকৌ দিকমৰ নাতিনী তেওঁ টোপনি মাৰি আছে অকণমান চিনাকি কৰি দিছোঁ দুজনমান সকলোকে চিনাকি কৰি দিব পৰা নাই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এয়া নাতি নাতিনীকেইটা দেই ঢেৰ নাতি নাতিনী আছে মোৰ এইটো এটা নাতি মোৰ এফালে আমাৰ বোৱাৰী ককায়েক হয় দেই 6জন ককায়েক এজন অহা নাই বাকী গোটেইকেইজন আহিছে অকণমান তেওঁক দেখাই দিলোঁ বাকীকেইজনো ককায়েক ইয়াতে আছে সকলোকে চিনাকি কৰি দিব পৰা নাই আৰু এয়া নাতি নাতিনীকেইটা ভাত খাই আছিলে আৰু এইফালে অকণমান এনেই বাহিৰত ওলাই আহি আলোচনা তেওঁলোকৰ লগত
যোৱাৰ আগমুহূৰ্তত সকলোৱে মিলি এপাক বিহু নাছিলে তেওঁলোকে আৰু তেওঁলোকৰ লগত এপাক ময়ো নাছিলোঁ। এনেকৈয়ে তেওঁলোকক বিদায় দিলোঁ। ভাল লাগিল, খুব সুন্দৰকৈ হৈ গ'ল অনুষ্ঠানটি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আশা কৰোঁ মোৰ মিচিং পৰিয়ালটিৰ নিয়ম নীতিবোৰ আপোনালোকে চাই নিশ্চয় ভাল পাইছে ভিডিঅ'টো। আৰু ক'ৰবাত কিবা ভুল ক্ৰুটি হৈ যাব পাৰে, ক্ষমা কৰি দিব, যিহেতু মই তেওঁলোকৰ নিয়ম নীতিবোৰ একেবাৰে নাজানো, একেবাৰে নতুন যিহেতু তেওঁলোকৰ লগত মিতিৰ হৈছোঁ। আৰু আজিলৈ মই ইমানতে সামৰিছোঁ। শেষত আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। তেন্তে আজিলৈ আহোঁ, সকলো ভালে থাকক, কুশলে থাকক, বাই বাই।